আজি ৩-৪ দিনৰ পৰা দেখি আছোঁ এই সমস্যাটো বহুতৰে পেজ বা প্ৰফাইলত আহি গৈছে। মানে ছাছপেণ্ডেড সমস্যাটো বহুতৰে পেজ বা প্ৰফাইলত আহিছে আৰু এইটো এটা ফেচবুকৰ ডাঙৰ আপডেট। এইটো আপোনাৰ পেজতো আহিব পাৰে, মোৰো পেজত আহিব পাৰে। কাৰ কেতিয়া আহিব কোনো ক'ব নোৱাৰে। চ' এই সমস্যাটো কিহৰ বাবে আমাৰ পেজ বা প্ৰফাইলত আহিছে বা কিহৰ বাবে আহিব পাৰে আৰু ইয়াৰ পৰা আমি কেনেকৈ ৰক্ষা পাম বা যিসকলৰ আহিছে সেইসকলে ফেচবুকত আৰু কাম কৰিব পাৰিব বা নোৱাৰিব বা এইটো ভাল কৰিবলৈ বা এই সমস্যাটো সমাধান কৰিবলৈ সিহঁতক কি কৰিব লাগিব, এই সকলো কথা এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে জানিবলৈ সুবিধা কৰি দিয়ক। আৰু অনুৰোধ কৰি কৈছোঁ ভিডিঅ'টো প্লিজ স্কিপ নকৰিব। যদি ভিডিঅ'টো স্কিপ কৰে তেতিয়াহ'লে আপুনি এই ভিডিঅ'ৰ পৰা একো শিকিব নোৱাৰিব, একো নাজানিব আৰু এই সমস্যাটো কেনেকৈ সমাধান কৰিব সেইটোও নাজানিব। প্ৰথম কথাটো হ'ল এই ছাছপেণ্ডেড সমস্যাটো কাৰ কাৰ প্ৰফাইলত বা পেজত আহিব পাৰে। ছাছপেণ্ডেড সমস্যাটো যিকোনো মানুহৰ পেজত বা প্ৰফাইলত আহিব পাৰে। আপোনাৰো আহিব পাৰে, মোৰো আহিব পাৰে। ফেচবুক পেজ, ফেচবুক প্ৰফাইল, মাৰ্কেট প্লেচ, চেলাৰ, বিজনেছ একাউণ্ট, যিকোনো পেজ বা প্ৰফাইলত এই ছাছপেণ্ডেড ইছ্যুটো আহিব পাৰে। আনকি ইউটিউবতো এই ইছ্যুটো আহিব পাৰে। এই ছাছপেণ্ডেড সমস্যাটো আমাৰ পেজ বা প্ৰফাইলত কিহৰ বাবে আহে বা কি এনেকুৱা নিয়ম নীতি উলংঘা কৰিলে আমাৰ এই ফেচবুক প্ৰফাইল বা পেজত এই সমস্যাটো দেখা দিয়ে। আচলতে এই ছাছপেণ্ডেড সমস্যাটো আপোনাৰ বা মোৰ পেজ বা প্ৰফাইলত অহাৰ বহুত কেইটা কাৰণ আছে। তাৰ ভিতৰত প্ৰধান কাৰণ হ'ল 7টা। এই 7টা কাৰণৰ ভিতৰত প্ৰথম কাৰণটো হ'ল ফেচবুক কমিউনিটি ষ্টেণ্ডাৰ্ডছ আৰু মনিটাইজেশ্যন পলিচি উলংঘা কৰা। আমি যদি কি কৰোঁ, ফেচবুকৰ যিটো কমিউনিটি আছে সেইটো যদি আমি উলংঘা কৰোঁ বা যিটো নিয়ম নীতি আছে, যিবোৰ নিয়ম নীতি আছে সেইবোৰ যদি আমি উলংঘা কৰোঁ আৰু লগতে মনিটাইজেশ্যন পলিচিৰ যিবিলাক নিয়ম নীতি আছে সেইবোৰ যদি আমি উলংঘা কৰোঁ তেনেহ'লে আমাৰ পেজ বা প্ৰফাইলত এই ছাছপেণ্ডেড সমস্যাটো আহিব পাৰে বা ফেচবুক কমিটিয়ে দি দিয়ে। 2 নম্বৰ কাৰণটো হ'ল বেলেগৰ অৰিজিনেল কণ্টেণ্ট আমি আমাৰ পেজ বা প্ৰফাইলত ব্যৱহাৰ কৰা। বেলেগৰ অৰিজিনেল কণ্টেণ্টবোৰ আমি যদি অনুমতি নোলোৱাকৈ, পাৰ্মিশ্যন নোলোৱাকৈ যদি আমি আমাৰ পেজ বা প্ৰফাইলত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লেও আমাৰ পেজ বা প্ৰফাইলত এই ছাছপেণ্ডেড সমস্যাটো আহিব পাৰে। 3 নম্বৰ কাৰণটো হ'ল স্পাম, ফেক ইংগেজমেণ্ট বা মিছলিডিং কণ্টেণ্ট পষ্ট কৰা। আমি যদি কি কৰোঁ, কিছুমান স্পাম ভিডিঅ' আছে বা ফটো আছে বা কণ্টেণ্ট আছে সেইবোৰ যদি আমি আমাৰ পেজ বা প্ৰফাইলত ইউজ কৰোঁ বা কিছুমান ফেক ইংগেজমেণ্ট বঢ়োৱাৰ বাবে, যেনেকুৱা কিছুমান ভিডিঅ' আছে যে আপুনি মোৰ ভিডিঅ'ৰ তলত এটা গঠনমূলক কমেণ্ট কৰি যাওক, চাব আপোনাৰ ইংগেজমেণ্ট বাঢ়িব, ফলোৱাৰ বাঢ়িব। এনেকুৱা ধৰণৰ কিছুমান আমি যদি কি কৰোঁ পষ্ট কৰোঁ বা ভিডিঅ' বনাওঁ তেনেহ'লে কি হয়, ইয়াৰ পৰা কি হয় আমাৰ পেজ বা প্ৰফাইলত এই ছাছপেণ্ডেড সমস্যাটো আহিব পাৰে। 4 নম্বৰ কাৰণটো হ'ল কপিৰাইট ইছ্যু বা কপিৰাইট প্ৰব্লেম, মিউজিক, ভিডিঅ' আৰু ফটো। এইটো হ'ল 4 নম্বৰ কাৰণ। আমাৰ পেজ বা প্ৰফাইলত যদি অতিমাত্ৰা কপিৰাইট আহে নাইবা আমি যদি আমাৰ পেজ বা প্ৰফাইলত বেলেগৰ মিউজিক বা বেলেগ ঠাইৰ পৰা মিউজিক ডাউনলোড কৰি যিবোৰ মিউজিক আমাক ফেচবুকে দিছে সেইবোৰ মিউজিক ইউজ নকৰাকৈ আমি বেলেগৰ পৰা যদি আমি কি কৰোঁ মিউজিক ডাউনলোড কৰি আমাৰ ভিডিঅ'ত যদি আমি ব্যৱহাৰ কৰোঁ, নাইবা বেলেগৰ ভিডিঅ' যদি আমি ডাউনলোড কৰি সেই ভিডিঅ'টো যদি আমাৰ পেজ বা প্ৰফাইলত আপলোড কৰোঁ, নাইবা বেলেগৰ ফটো যদি আমি ডাউনলোড কৰি সেই ফটোটো যদি আমি আমাৰ পেজ বা প্ৰফাইলত আপলোড কৰোঁ তেতিয়াহ'লেও এই ধৰণৰ সমস্যা মানে এই ছাছপেণ্ডেড সমস্যাটো আমাৰ পেজ বা প্ৰফাইলত ফেচবুক টিমে দিব পাৰে বা দি দিয়ে। 5 নম্বৰ কাৰণটো হ'ল ভুৱা খবৰ নাইবা হেড স্পেচ, গালি-গালাজ। আমি যদি আমাৰ ভিডিঅ'ত যদি আমি কি কৰোঁ মানুহক বেয়া বেয়া ভাষাৰে গালি দিওঁ বা বেয়া বেয়া ভাষাৰে আমি ভিডিঅ' বনাওঁ, নাইবা এটা ভুৱা খবৰ যদি আমি আমাৰ পেজ বা প্ৰফাইলৰ পৰা প্ৰচাৰ কৰোঁ তেতিয়াহ'লেও আমাৰ পেজ বা প্ৰফাইলত এই ছাছপেণ্ডেড সমস্যাটো আহিব পাৰে। 6 নম্বৰ কাৰণটো হ'ল একেলগে অধিক ৰিপৰ্ট পোৱা। আমি আমাৰ ফটো বা ভিডিঅ'ত যদি একে লেঠাৰিয়ে যদি আমি বহুত ৰিপৰ্ট পাওঁ বা বহুত যদি ৰিপৰ্ট আহে বা পৰে, বেলেগে যদি আমাৰ ভিডিঅ' বা ফটো যদি একে লেঠাৰিয়ে বহুতবাৰ ৰিপৰ্ট কৰে বা ৰিপৰ্ট মাৰে তেতিয়াহ'লেও আমাৰ
ফেচবুক প্ৰফাইল বা পেজত এই ছাছপেণ্ডেড সমস্যাটো আহিব পাৰে বা ফেচবুক কমিটিয়ে দি দিয়ে। আৰু 7 নম্বৰটো হ'ল মনিটাইজেশ্যন পলিচি উলংঘা কৰা। আমাৰ যে পেজ বা প্ৰফাইলত মনিটাইজেশ্যন অপশ্যনটো আছে বা পলিচিটো যে আহিছে, ইয়াৰ কিছুমান নিয়ম নীতি আছে। এই নিয়ম নীতিবোৰ যদি আমি উলংঘা কৰোঁ, তেতিয়াহ'লে আমাৰ পেজ বা প্ৰফাইলত কি হ'ব পাৰে, এই ছাছপেণ্ডেড সমস্যাটো আহিব পাৰে। চ' এইকেইটা আছিল আমাৰ এই পেজ বা প্ৰফাইলত ছাছপেণ্ডেড ইছ্যুটো অহাৰ কাৰণ। এই 7টা কাৰণ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। আৰু এই ছাছপেণ্ডেড সমস্যাৰ পৰা কেনেকৈ আমি হাত সাৰিব পাৰিম বা সমাধান পাম, কি কৰিলে আমি সমাধান পাম, ইয়াৰ বিষয়ে এতিয়া ক'ম। যে এই ছাছপেণ্ডেড সমস্যাৰ পৰা ৰক্ষা পাবলৈ প্ৰথম অৱস্থাত কি কৰিব লাগিব, আপোনাক বা মোক ফেচবুকৰ যিবিলাক নিয়ম নীতি আছে সেইবোৰ পালন কৰিব লাগিব। সেইবোৰ কেতিয়াও উলংঘা কৰা নাযাব। 2 নম্বৰটো হ'ল যে অৰিজিনেল কণ্টেণ্ট আমি কি কৰিব লাগিব, সদায় অৰিজিনেল কণ্টেণ্ট, বেলেগৰ নহয়, নিজে কণ্টেণ্ট বনাই সেই অৰিজিনেল কণ্টেণ্টটো ফেচবুকত আপলোড কৰিব লাগিব। যদি কেতিয়াবা কিবা কাৰণত ভুল হৈ যায়, সেইটোৰ বাবে ফেচবুকত এপিল কৰা বা ৰিপৰ্ট দাখিল কৰা। যদি আমি ভিডিঅ' বনাওঁতে বা আমি ভিডিঅ' এটা আপলোড কৰি দিলোঁ অলৰেডি, সেই ভিডিঅ'টোৰ পিছত দেখা পালোঁ যে আমাৰ ইয়াত কি ফেচবুকৰ ৰুলছ ফ'ল' কৰা নাই, তেতিয়াহ'লে লগে লগে কি কৰা, ফেচবুকত এপিল কৰা বা ৰিপৰ্ট কৰিব লাগিব। তেতিয়াই আমি কি কৰিব পাৰিম, এই ধৰণৰ সমস্যাৰ পৰা, এই ছাছপেণ্ডেড সমস্যাৰ পৰা আমি ৰক্ষা পাব পাৰিম। 4 নম্বৰটো হ'ল ফেচবুকৰ কমিউনিটি গাইডলাইন্স ফ'ল' কৰা। ফেচবুকে যিবোৰ গাইডলাইন্স আমাক বান্ধি দিছে, সেইবোৰ আমি ফ'ল' কৰিব লাগিব। যিখিনি গাইডলাইন্স আছে, গাইডলাইন্সবোৰ চাব, ফেচবুকৰ যিবিলাক গাইডলাইন্স আছে সেইবিলাক পঢ়ি চাব। যিবোৰ গাইডলাইন্স আছে বা কমিউনিটি আছে, সেইবোৰ আমাক কি কৰিব লাগিব, ফ'ল' কৰিব লাগিব। সেইবিলাক উলংঘা কৰিলে নহ'ব, সেইবিলাক ফ'ল' কৰি চলিব লাগিব। তেতিয়াহ'লে আমি কি কৰিব পাৰিম, এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ সমস্যাৰ পৰা আমি নিজৰ পেজ বা প্ৰফাইলটো ৰক্ষা কৰিব পাৰিম। আৰু বৰ্তমান সময়ত খুবেই ট্ৰেণ্ডিঙত চলি আছে AI ভিডিঅ', AI কণ্টেণ্ট বনোৱা, AI ফটো বনোৱা। চ' এই ছাছপেণ্ডেড সমস্যাটো, এইটো যিহেতু এটা ফেচবুকৰ ডাঙৰ এটা আপডেট। চ' যিকেইদিনলৈকে এই আপডেটটো হৈ আছে, সেইকেইদিনলৈকে আপোনালোকে যিমান পাৰে AI কণ্টেণ্ট আপলোড কৰা বাদ দিয়ক, AI ফটো ইউজ কৰা বাদ দিয়ক, আৰু ধৈৰ্য সহকাৰে ফেচবুকৰ নিয়ম নীতি অনুসৰি কাম কৰি যাওক। 100% আপোনালোকৰ এই সমস্যাটোৰ পৰা ৰক্ষা পাব। চ' মোৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, নাইবা এই ভিডিঅ'ৰ পৰা যদি কিবা এটা শিকিব পাৰিছে, তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি বেলেগকো জনাত সহায় কৰি দিয়ক। থেংক ইউ।